লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ ৰেলৱে ইউনিয়নৰ তীব্ৰ প্ৰতিবাদত কঁপি উঠিল লামডিং কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিলে এই প্ৰতিবাদ এনপিএছ বাতিলৰ নামত সাব্যস্ত কৰিলে এই প্ৰতিবাদ পুৰণি চৰকাৰী পেঞ্চন নীতি ঘূৰাই পোৱাৰ বাবে সাব্যস্ত কৰিলে এই প্ৰতিবাদ আমি পুনৰবাৰ জনাইছোঁ ৰেলৱে ইউনিয়নৰ তীব্ৰ প্ৰতিবাদত কঁপি উঠিল লামডিং কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদৰ ৰেলৱে ইউনিয়নৰ এনপিএছ বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ পুৰণি পেঞ্চন নীতি ঘূৰাই অনাৰ দাবীত এই প্ৰতিবাদ 8 তাৰিখৰ পৰা 11 তাৰিখলৈকে হাংগাৰ ফাষ্ট কৰি আছো আমাৰ এটাই মুদ্দা এটা ইস্যু লৈ হাংগাৰ চেকত বহিছোঁ আমি হাংগাৰ ফাষ্টত এই যে এনপিএছ শুদ্ধ কৰি এবং ওপিএছ দিব লাগে সরকারের সৎবুদ্ধি হয় এটি আমি সরকারের কাছে প্রার্থনা করেছি কামনা করেছি যে আমার হাঙ্গাসটা যেন সফল হয় এবং জনমত নির্বিশেষে সকলে যেন ইয়ার সাপোর্ট করে যে অবিলম্বে নেক্সট জেনারেশনত যেহেতু আমি এনপিএস শুদ্ধ করি ওপিএস দিয়ে এটু আমি কারণে আজি আমি আমার হাঙ্গার ফার্স্ট কারণ সরকার যে এমএলএ এমপি বিলাক সিহঁতে 5 বছর দেশের সেবা করি সিহঁতে এনপিএস ওপিএছত আছে ওল্ড পেনশন স্কিম পায় আমি 30 বছর 35 বছর রেলত সার্ভিস দিওঁ শ্রম দিওঁ তাৰপিছত আমাৰ এনপিএস লাগু কৰিছে এইটো আমি কেতিয়া মানি ল'ব নোৱাৰো আমি আমাৰ অবিলম্বে এনপিএস শুদ্ধ কৰি ওপিএস দিব লাগিব এইটো আমাৰ আজি 8 তাৰিখৰ পৰা 11 তাৰিখলৈকে যে 75 আৱাৰ হাংগাৰ ফাষ্টৰ মেইন ডিমান্ড এটা ডিমান্ড লৈ আমি আজি অল ইণ্ডিয়া বেচিছ প্ৰতিটো ডিআৰএম কাৰ্যালয়ত বদৰপুৰ এৰিয়া মেনেজাৰ অফিচৰ সামনত আমি জিএম বিল্ডিং আসামত অল ইন্ডিয়ার 28টা সংগঠন মিলে আমি অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন